বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ চিপাঝাৰৰ গন্ধিয়া পথাৰ ৰাইজৰ অতীতৰে পৰা খাল ডুঙৰ পানী ব্যৱহাৰ কৰি জীৱন অতিবাহিত কৰি আহিছে অঞ্চলটোৰ জনতাই ৩ বছৰ পূৰ্বে গান্ধিয়া পথাৰত নিৰ্মাণ হৈছিল পানী যোগান প্ৰকল্প নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো আজিলৈকে ৰাইজে নাপালে এটুপি বিশুদ্ধ খোৱাপানী ৩ বছৰৰ ব্যৱস্থা নহল পানী যোগানৰ বিশুদ্ধ খোৱাপানীৰ আশাত প্ৰকল্পটো শীঘ্ৰেই মুকলি কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে সতীৰ্থ মনোজ আলী আছে আমাৰ সৈতে মনোজ মই আপোনাৰ কাষলৈ যাব বিচাৰিছো জনতাৰ যিটো দুখ দুৰ্দশা সেয়া আপুনি এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওক হয় এনেদৰে শাৰী পাতি এইখন আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানী পাব বুলি ভাবিছিল এই সকল স্থানীয় ৰাইজে কিন্তু আজিলৈকে আসলতে এই গন্ধিয়া পথাৰ পানী যোগান আঁচনিৰ পৰা এটুপিও বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই এই সকল সংশ্লিষ্ট ৰাইজে মই দেখুৱাইছো তেওঁলোকে এনে ধৰণে বালতি অথবা প্ৰয়োজনীয় সামগ্ৰী লৈ এই আঁচনিখনৰ পৰা ঘৰে ঘৰে পানী পাম বুলি ভাবিছিল কিন্তু আজিলৈকে আসলতে এটুপিও বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হোৱা নাই মই কথা পাতিম আপোনালোকৰ সমস্যাটো কি হৈছে বাৰু উঠি দিব বাৰু আমাৰ সমস্যাটো আজি ২-৪ বছৰ আগতে এই জনকল্যাণ বিভাগৰ পৰা যি প্ৰকল্প দিলে আমাক সেই প্ৰকল্প আজি প্ৰায় ২-৩ বছৰ আগতে দিলে দি আজি পৰ্যন্ত পানী খাব পোৱা নাই এমএলএ জনাও এমএলএ কাম নকৰে বিভাগীয় কৰ্তৃপক্ষক জনাও তেওঁলোকৰ কাম নকৰে কিহৰ কাৰণে আমাৰ এই দুৰ্গতি অভাৱ হৈছে আৰু লগতে ঠিকাদাৰক জনাও ঠিকাদাৰৰ কাম নকৰে কিয় এইটো আমাৰ ভৰচাঙে পাতি থৈছে নেকি আমাক দেখুৱাই আজিলৈকে আজি ৩-৪ বছৰে আমাক ভৰচাঙে দেখুৱাই প্ৰলোভন দেখাই আছে চৰকাৰে মই দেখুৱাইছোঁ এইখন পানী যোগান আঁচনি তেওঁলোকৰ গাঁৱত স্থাপন কৰিছিল শতাধিক স্থানীয় ৰাইজক তেওঁলোকে আচলতে বিশুদ্ধ খোৱা পানী যোগান ধৰিব বুলি এই আঁচনিখন স্থাপন কৰিছিল কিন্তু বিগত ৪ বছৰে এই আঁচনিখন শুভ উদ্বোধন কৰা হোৱা নাই এই আঁচনিখনৰ জৰিয়তে এটুপিও বিশুদ্ধ খোৱা পানী দিবলৈ সক্ষম হোৱা নাই আন এগৰাকী স্থানীয় লোক আছে কথা পাতিম এতিয়া আঁচনিখন শুভ উদ্বোধন হোৱা নাই বিধায়কগৰাকীয়ে কি কয় আপোনালোকৰ যোৱা বছৰ আমাৰ বিধায়ক মহোদয় আমাৰ শুৱালকুছিয়া চুবা নামঘৰত এখন ৰাজহুৱা সভা হৈছিল তেখেত তাত আহিছিল আহি কিনে তাৰ মিটিংখন সমাপ্ত কৰি মোৰ ঘৰত বহিছিল তাত আমাৰ সমূহ ৰাইজে গৈ তেখেতক অৱগত কৰা হৈছিল এইটো বিষয়ে আমাৰ এইখিনি গন্ধিয়া তথা বমন পথাৰ অঞ্চলটোৰ পানীৰ কাৰণে খুবেই তাকৰ আৰু পানীৰ কাৰণে 1.5-2 কিলোমিটাৰ আঁতৰৰ পৰা মানুহৰ ঘৰৰ পৰা পানীখিনি আমি আনিব লগা হয় বিধায়ক কোৱা গৈছিল তেখেতে কৈছিল কি এনেকুৱা তেনেকুৱা কথা এইটো মই ব্যৱস্থা কৰি আছোঁ আৰু দ্বিতীয়তে কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ ফোনো কৰিছিল ফোনো কৰাৰ পাছত কি বা কৈছে তেখেতে জানিব আৰু হয় নিশ্চিতভাৱে এই মুহূৰ্তত মনোজ আলী আপোনাক ধন্যবাদ জনাইছোঁ